সকলোবোৰ আজি প্ৰিজাইডিং অফিচাৰ দায়িত্ব কৰ্তব্য সকলোখিনি পুংখানুপুংখভাৱে আপোনালোকক জনালোঁ। এতিয়া মই আহিছোঁ সেই ৰাতিপুৱা সময়ত অৰ্থাৎ পুল ডে দিনাখন ৰাতিপুৱা সময়ত বিভিন্ন কাম কৰিব লাগিব, সেই তাৰ এটা সৰু ভিডিঅ' আপোনালোকক বনাই দিছোঁ যাতে সুবিধা হয়। প্ৰথম কামটো হ'ব আপোনালোকৰ সেইটো হৈছে EVM-ৰ কানেকশ্যন, অৰ্থাৎ আমি বাকচৰ পৰা EVM-টো উলিয়াই এতিয়া কেনেকৈ কানেকশ্যন কৰিব লাগে ইতিমধ্যে আমি কৈছিলোঁ। শ্বৰ্ট ইনশ্বৰ্ট BVC বুলি কয়, অৰ্থাৎ বেলট ইউনিটৰ পৰা ওলাই যোৱা তাঁৰডাল ইয়াত দেখুওৱা হৈছে। যিটো VVPAT আছে, VVPATৰ পিছফালে এটা বিউ কানেক্টৰ বুলি এটা ছুইচ আছে, তাতে গৈ পেলাই আপুনি অকণমান জোৰকৈ হেঁচি দিব, অলপ ঢিলাকৈ নাৰাখিব দেই, অকণমান জোৰকৈ হেঁচি দিব, তেতিয়া ক্লিক শব্দ এটা কৰিব। আৰু কাষত এটা ছুইচ আছে, ছুইচটো সদায় একত ৰাখিব লাগিব। গতিকে এইটো এটা নিয়ম, আৰু তাঁৰডাল ভালদৰে লগাই ল'ব। আৰু তাৰপিছত যিডাল VVPATৰ পৰা যিডাল তাঁৰ ওলাই গৈছে, VVPATৰ পৰা ওলাই যোৱা তাঁৰডাল আপোনালোকে গৈ পেলাই কণ্ট্ৰল ইউনিট লগাব। কিন্তু তাৰ আগতে আপুনি VVPATৰ পিছফালে যিটো নব আছে, ছুইচ বুলি ক'ম, সেই ছুইচটো সদায় ভাৰ্টিকেল হৈ থাকিব লাগে বা লম্বভাৱে হৈ থাকিব লাগে। আৰু তাৰপিছত গৈ পেলাই আমি কণ্ট্ৰল ইউনিটত সেই VVPATৰ পৰা ওলাই যোৱা তাঁৰডাল আমি লগাই দিম। আৰু লগাই দিয়াৰ পাছত আমি ছুইচটো অন কৰিম। ছুইচটো অন কৰোঁতে 1 মিনিটমান সময় লাগে, যাক চেল্ফ ডায়েগনষ্টিক্স বুলি কোৱা হয়। তাৰপিছত আমি এতিয়া মক পুল ষ্টাৰ্ট কৰিম, অৰ্থাৎ এজেণ্টসমূহ ইতিমধ্যে ৰাতিপুৱা আহি পাব আৰু তেওঁলোকৰ উপস্থিতিত আমি মক পুল কৰিব লাগে। মক পুল কৰোঁতে এইটো মনত ৰাখিব যে ভোটিং কম্পাৰ্টমেণ্টতে যাতে বেলট যিটো ইউনিট আছে আৰু VVPATটো থাকে। গতিকে এই ধৰণে কৰোঁতে আমি মিনিমাম 50টা ভোট তেনেকৈ প্ৰত্যেকজন কেণ্ডিডেটৰ এগেইনষ্টত তেওঁলোকক আমি ভোট দিবলৈ দিম। আৰু ভোট দিয়াৰ পিছত আমি প্ৰত্যেকজন এজেণ্টে কেইটা ভোট দিলে আমি নোট ডাউন কৰি ৰাখিম, মিনিমাম 50টা হ'ব লাগে। আৰু তেনেধৰণে ভগাই দিয়াৰ পিছত আমি কি কৰিম, মক পোলৰ যিবোৰ ভোট আছে সেই নাইকিয়া কৰি দিব লাগে, যিটোক আমি কওঁ CRC কৰিব লাগিব মক পোলৰ পিছত। অৰ্থাৎ C টিপাৰ পিছত আমি ৰিজাল্ট টিপিম, আৰু ৰিজাল্ট টিপাৰ লগে লগে এজেণ্টসমূহে ইয়াতে লক্ষ্য কৰিব যে তেওঁলোকে সঁচাই কেইটা ভোট দিছিলে, কেইটা ভোট পালে। আৰু লগে লগে VVPATৰ পৰা যিবোৰ শ্লিপ ওলাব সেই শ্লিপবোৰো ইয়াৰ লগত ৰিজাল্টৰ লগত টেলি কৰা হয়। তাৰপিছত সকলোৰে পাৰ্মিশ্যন লৈ, অৰ্থাৎ এজেণ্টসকলৰ অনুমতি লৈ আমি কি কৰিম, ক্লিয়াৰ বাটনটো টিপি দিম, অৰ্থাৎ মক পোলৰ পিছত CRC কৰিবলৈ নাপাহৰিব। গতিকে এই ধৰণে কৰাৰ পিছত আমি এতিয়া মেচিনটো চিল কৰিম। চিল কৰা পৰ্যায়টোত বিশেষ একো নাইকিয়া, বেছি কঠিন নহয়। কিন্তু এটা কথা মনত ৰাখিব, চিলিঙৰ সময়ত যাতে কণ্ট্ৰল ইউনিটৰ ছুইচটো বন্ধ থাকে। আৰু এই ধৰণে চিলিং কৰাৰ সময়ত এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱাইছোঁ। বহুতে মোক কৈ আছিল যে প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন এটা লাগে, প্ৰেক্টিকেলি কেনেধৰণে কৰা হয়। গতিকে আমি প্ৰেক্টিকেলি দেখুৱাইছোঁ। অকণমান ভিডিঅ'টো পজ কৰি বা ৰখাই আপোনালোকে ভিডিঅ'টো অকণমান চাব। গতিকে ইয়াতে গ্ৰীণ পেপাৰ চিল যিখন আছে, গ্ৰীণ পেপাৰ চিলখন ৰিজাল্ট ইউনিটৰ ইনাৰ কভাৰত লাগিব। আৰু এনেধৰণে লাগিব যে গ্ৰীণ যিটো বাটন আছে সেইটোৱে ৰিজাল্ট বাটনটোক ঢাকি ৰাখে, আৰু যিটো পিংক আছে সেইটো প্ৰিণ্ট বাটনটোত ঢাকি ৰাখে। অৰ্থাৎ আপোনালোকে ৰিজাল্ট বাটনটোৰ থকা সেউজীয়া যিটো বাটন আছে বা যিটো অংশ আছে সেইটো দেখা পাই থাকিলেই হ'ল। আৰু তাৰপিছত এতিয়া ইনাৰ ঢাকনিখন আমি জোৰকৈ লগাই দিম। আৰু ইনাৰ ঢাকনিখন লগাই ইনাৰ ঢাকনিত আমি এখন এটা টেগ লগাব লাগে, যিটো কোৱা হয় স্পেচিয়েল টেগ। আৰু ইয়াক ভালদৰে আমি গাঁঠি লগাই ল'ম, গাঁঠিটো যাতে ভালদৰে মাৰে। আৰু তাৰ লগতে আমি যিখন স্পেচিয়েল টেগ সেইখন প্ৰস্তুত কৰিম, অৰ্থাৎ এজেণ্টৰ ছিগনেচাৰ ইয়াতো দুইটাতে লাগিব, যিখন গ্ৰীণ পেপাৰ চিল আছে তাতো লাগিব, প্ৰিজাইডিং অফিচাৰৰ ছিগনেচাৰ কৰিব লাগিব। তাৰপিছত আমি সেই যিখন স্পেচিয়েল টেগ আছে এইখনক স্পেচিয়েল টেগ বুলি কোৱা হয়। এই স্পেচিয়েল টেগখন আমি ইয়াতে CU নাম্বাৰটো ইয়াত লিখিম, আৰু এজেণ্টে তাত নোট ডাউন কৰি ৰাখিব। ইয়াত সকলো ক্ষেত্ৰতে এজেণ্টৰ এটা ছিগনেচাৰ বা এজেণ্টক এই কথাবোৰ জনাব লাগে প্ৰিজাইডিং অফিচাৰে। গতিকে এই ধৰণে আপুনি ইয়াতে থকা এইটো ছিদ্ৰটোৰ মাজেৰে আমাৰ যিখন সূতাডাল আমি লগাই পেলাই স্পেচিয়েল টেগটো আমি ইনাৰ কভাৰত লগাই আমি ক্ল'জ বাটনৰ ওপৰত থৈ দিম। তাৰ আগতে আমি অকণমান লাৰে তাত অকণমান মোহৰ এটা মাৰি দিম বা চিল এটা মাৰি দিম, যিটো আপোনাৰ মেটেল চিল বুলি কোৱা হয়। তেনেকৈ ধৰণে মেটেল চিলটো অকণমান লগাই পেলাই আপুনি তাতে আমি সেইটো থৈ দিম। গতিকে এই ধৰণে আমাৰ যিটো ইনাৰ কভাৰত আমাৰ চিলটো হ'ব, ঠিক তেনেধৰণে ইয়াৰ যিটো বাহিৰৰ ঢাকনিখন অৰ্থাৎ আউটাৰ কভাৰখনো আমি বাহিৰত লগাব লাগিব। আউটাৰ কভাৰখন লগালে তাত এটা এড্ৰেছ টেগ লগাব লাগিব। এতিয়া আমি চাওঁ, এখন আউটাৰ কভাৰখন আমি লগালোঁ, ইনাৰ কভাৰটো ইতিমধ্যে চিল হ'ল। আৰু তাৰ লগতে আমি এটা ইয়াতে কাম কৰিব পাৰে, নহ'লে আপুনি বাহিৰত এড্ৰেছ টেগ লগায়ো আপুনি এইটো কাম কৰিব পাৰে। অৰ্থাৎ A আৰু B যিটো ষ্টিকাৰ অংশ আছে সেইটো আমি
ইনাৰ আউটাৰ কভাৰখনৰ ওপৰত আমি লগাই দিম। গতিকে তাৰ আগতে হয়তো আপুনি এড্ৰেছ টেগটো লগাই ল'ব পাৰে, সেইটো আপোনাৰ কথা। গতিকে আমি এতিয়া এই যিটো ভিডিঅ' আছে সেই ভিডিঅ'টোত আমি বাহিৰতে এড্ৰেছ টেগটো প্ৰথমতে লগাই লোৱা ঘটনাটো দেখুওৱা হৈছে। আৰু ঠিক তেনেধৰণে আপুনি সকলোবোৰ অংশ আমি চিল কৰিব লাগিব। আৰু সেই ধৰণে আপুনি এনেকৈ এড্ৰেছ টেগ এটা লগাব। ঠিক তেনেধৰণে আপুনি মেটেল চিল এটাৰ দ্বাৰা আপুনি চিল কৰিব। চিল কৰি এড্ৰেছ টেগটোত কণ্ট্ৰল ইউনিটৰ নাম্বাৰটো কিমান, কোনটো পুলিং ষ্টেচন পৰিছে ইত্যাদি কথাবোৰ আপোনালোকে লিখিব। লিখাৰ পিছত আমি এতিয়া সেই কামটো কৰিম, অৰ্থাৎ এই ষ্টিকাৰখনৰ যিটো A আৰু B ষ্টিকাৰ, সেইটো প্ৰথমতে A অংশটো আমি খুলি দিম। খুলি দিয়াৰ লগে লগে আঠা এটা ওলাব, আৰু আঠাটো কি কৰিম, সেই ষ্টিকাৰ আঠাটো আমি ষ্টিকাৰৰ পৰা উলিয়াই আমি তেনেধৰণে আমি যিখন আউটাৰ কভাৰ আছে সেই আউটাৰ কভাৰৰ ওপৰত লগাই দিলোঁ। আৰু ঠিক তেনেধৰণে আন এটুকুৰা থাকিব, সেই টুকুৰাটোত থকা B অংশটো আমি খুলি দিম। আৰু B অংশটো খুলি দিয়াৰ পিছত আমি তেনেধৰণে লগাই দিলোঁ। এই ধৰণে আমি এতিয়া কণ্ট্ৰল ইউনিটটো চিল কৰিলোঁ। কণ্ট্ৰল ইউনিটটো চিল কৰাৰ পাছত আমি এতিয়া ভিভিপেটত থকা, ইতিমধ্যে ভিভিপেটটো আছে, এতিয়া ভিভিপেটৰ থকা ঢাকনিখনত আমি চিল কৰিব লাগে। তাৰ আগতে আপোনালোকে এজেণ্টক দেখুৱাব লাগিব যে ভিভিপেটত এতিয়া মকপুলৰ কোনো ধৰণৰ শ্লিপ নাই বা কোনো ধৰণৰ শ্লিপ তাত নাইকিয়া, খালী ভিভিপেটৰ ভিতৰটো খালী। সেইটো দেখুৱাৰ পিছত আপুনি এতিয়া ভিভিপেটৰ বাহিৰত দুটা ছিদ্ৰ আছে, সেই দুটা ছিদ্ৰত দুটা এড্ৰেছ টেগ আপুনি লগাব। এতিয়া